সকলো পেচেণ্ট আজি চাইনাছ বা পলিপাছ ৰিমুভৰ কাৰণে মোৰ ঘৰত আহিছে। বহুতক ট্ৰিটমেণ্ট কৰিছোঁ আৰু বহুতক কৰিম আৰু বহু পেচেণ্ট অলৰেডি আহি আছে। যেহেতু পুৱাৰ ভাগ আজি উৰাই দিনটো মানুহ আহিয়ে থাকিব। নমস্কাৰ বন্ধুসকল, মই নাকৰ পলিপাছ আৰু চাইনাছৰ ট্ৰিটমেণ্ট কৰি থাকোঁ। নাক বন্ধ হৈ থকা, হাঁচি অহা সঘনাই, চৰ্দি লগা, মূৰৰ বিষ এইবোৰ সমস্যাৰ কাৰণে মই ট্ৰিটমেণ্ট কৰি থাকোঁ। আপোনালোকে হয়তো মোৰ ভিডিঅ'বোৰ চাই আছে ছ'চিয়েল মিডিয়াত। আজি দেওবাৰ আৰু আজি মোৰ ঘৰত পেচেণ্ট অলৰেডি আহি আছে, বহুত পেচেণ্ট আহে। দেওবাৰ আৰু বুধবাৰে মই ট্ৰিটমেণ্ট কৰি থাকোঁ, প্ৰতি সপ্তাহে 2 দিন। এইটো পুৱা 8টাৰ পৰা আৰম্ভ কৰি আবেলি 3টালৈকে। আপোনালোকে দিনটোত যিটো সময়ত আহিব পাৰে, এই সময়ৰ ভিতৰত আহিব পাৰে। মোৰ ঘৰ অসম বৰপেটা জিলা কয়গুছিৰ পৰা 5 কিলোমিটাৰ পূবত, গাঁৱৰ নাম তেলেৰিয়া, মোৰ নাম ছাবজুল হক। আপোনালোকে আহিব পাৰে আৰু এই ট্ৰিটমেণ্টটো সম্পূৰ্ণ আয়ুৰ্বেদিক ট্ৰিটমেণ্ট। এইটো ট্ৰিটমেণ্ট কৰোঁতে সময় লাগে 3 মিনিট আৰু বাকী জিৰণি বা ৰেষ্ট লোৱাত সময় লাগে 15 মিনিট। সকলো মিলি আপোনাৰ 20 মিনিট সময় লাগে। এইখিনি সময় মোৰ ইয়াত আপোনালোকে ৱেইট কৰিব লাগিব, মানে দেৰি কৰিব লাগিব। তাৰপিছত আপোনালোকে উভতি যাব পাৰিব, অসুবিধা নাই। আৰু এইটো ট্ৰিটমেণ্টৰ পিছত আপোনালোকৰ কোনো ধৰণে বাছ-গুজ কৰাৰ প্ৰয়োজন নাই আৰু আপোনালোকে মানে যি ইচ্ছা সিয়ে কৰিব পাৰে, ঘূৰি ফুৰিব পাৰে, অসুবিধা নাই। কোনো ধৰণৰ প্ৰব্লেম নহ'ব আপোনালোকৰ। এইটো পেচেণ্টৰ নাকৰ হাড়ডাল বেঁকা হৈছিল, এইটো ঠিক কৰি দিলোঁ। আৰু এইটো হ'ল 14 বা 15 বছৰ বয়স হ'ব। তাইৰ নাকত মাংস বৃদ্ধি হৈছে, মানে নজল পলিপছ হৈছে। এইটো এতিয়া ট্ৰিটমেণ্ট কৰিম মই, আপোনালোকে চাই আছে। এতিয়া যিজন পেচেণ্টক ট্ৰিটমেণ্ট কৰি আছোঁ, এই পেচেণ্ট গাড়ীৰ ড্ৰাইভাৰ, মানে গাড়ী চলায় আৰু ইয়াৰ মানে হাঁচি আৰু চৰ্দি লাগিয়ে থাকে, নাক বন্ধ হৈ থাকে। আৰু এইটো পেচেণ্টক অলৰেডি নাকক চাইনাছ ৰিমুভ কৰা হ'ল। এতিয়া এইটো ট্ৰিটমেণ্ট কৰি আছোঁ, আপোনালোকে চাই আছে। ট্ৰিটমেণ্টটো কৰাত কোনো ধৰণৰ তেনেকুৱা বিশেষ দুখ নোপোৱা যায়, মানে নাকৰ ভিতৰত যিহেতু অলপমান তেনেকুৱা অনুভৱ হয়, এইটো সহ্য কৰা নিচিনা, মানে তেনেকুৱা বিশেষ একো নহয়, অসুবিধা নাই তেনেকুৱা। এইটো ট্ৰিটমেণ্ট হৈ গ'ল অলৰেডি। অলপ দূৰতে পকী ৰাস্তা, আৰু পকী ৰাস্তাৰ পৰা মোৰ গাঁৱলীয়া ৰাস্তা, এইটো মোৰ ঘৰত অহাৰ ৰাস্তা। পেচেণ্টবোৰ এই গাড়ী লৈ লৈ আহে, ইয়াতে গাড়ী ৰাখে, পাৰ্কিং কৰে ৰাস্তাৰ দু চাইডে। কেঁচা ৰাস্তা এইটো, অসুবিধা নাই। পকী ৰাস্তাৰ পৰা অলপমান দূৰত মোৰ ঘৰ, এইটোৱে মোৰ ঘৰ, আপোনালোকে চাব পাৰে। মোৰ ফোন নম্বৰ মই এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত দি দিম, আপোনালোকে তাৰ পৰা ল'ব পাৰে। প্লিজ অনুগ্ৰহ কৰি ৰাতিও কোনে মোক কল নকৰিব আৰু পুৱা 8টাৰ পিছৰ পৰা আপোনালোকে সন্ধিয়া 7টালৈকে মোক কল কৰিব পাৰে। এই বাইদেউজনী বহুত দূৰৰ পৰা আহিছে মোৰ ইয়াত এই চিকিৎসা হোৱাৰ কাৰণে। তেওঁৰ নাকেৰে উশাহ ল'ব নোৱাৰে, নাকত পলিপাছ হৈছে, মানে ইমানেই বৃদ্ধি হৈছে যে উশাহ লোৱা বন্ধ হৈ গৈছে। আৰু ইয়াৰো ট্ৰিটমেণ্ট কৰি দিলোঁ। 5 বছৰৰ ওপৰৰ সকলোকে ট্ৰিটমেণ্টটো কৰা হয়, কোনো ধৰণৰ ছাইড ইফেক্ট নাই। ধন্যবাদ সকলোকে, ভিডিঅ'টি শ্বেয়াৰ কৰি দিব।